ওম নমঃ শ্ৰদ্ধাৰ সনাতন ধৰ্মাৱলম্বী ভাৰতবাসী ৰাইজলৈ মই সনাতনী হিন্দু আৰ্মিৰ তৰফৰ পৰা মনোজ কুমাৰ ডেকাই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকৰ ৰাষ্ট্ৰৰ ওপৰত যিটো আস্থা আৰু বিশ্বাস, যিটো ভক্তি, সঁচাই চিৰকৃতজ্ঞ। এজন সন্ত হিচাপে সৎমাৰ্গ প্ৰদৰ্শন কৰা এজন সাধুসন্ত মহাত্মাৰ কাম, আৰু এজন সন্ত হিচাপে মই এইখিনি কথা মুকলিকৈ সদায় কৈ আছোঁ আৰু মুকলিকৈ কৈ যাম যেতিয়ালৈকে মোৰ আত্মাত পৰমাত্মা বিৰাজ হৈ থাকে। সন্ধ্যা পূজা হৈ গ'ল। এটা কথা মই প্ৰতিদিনে কওঁ যে বিনাশকালে বিপৰীত বুদ্ধি। যেতিয়া কলি প্ৰৱেশ কৰে মন মস্তিষ্কত, তেতিয়া বিনাশকাল অনিবাৰ্য হয় আৰু ভুল আবুল তাবুল বকিবলৈ আৰম্ভ কৰে। আমি এই নিৰ্বাচনৰ আগতে ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতাই এনেকুৱা এটা মন্তব্য কৰিছিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ RSSৰ ওপৰত, যে ভাৰতীয় জনতা পাৰ্টী এটা বৃহৎ শক্তি, বৃহৎ দল। এতিয়া তেওঁলোকক সংঘ পৰিয়ালৰ কোনো ধৰণৰ প্ৰয়োজন নাই, অৰ্থাৎ দৰকাৰ নাই। কিন্তু আপুনি ভাবি চাইছেনে, যিখিনি ভোট পালে সেইখিনি ব্যক্তিয়ে দিছে যিয়ে সংঘই ব্যক্তি নিৰ্মাণ কৰিছে। সেই ব্যক্তি নিৰ্মাণ কৰা ব্যক্তিসকলে ৰাষ্ট্ৰৰ ওচৰত অৰ্পিত, ৰাষ্ট্ৰৰ ওচৰত চিৰদিনৰ বাবে উৎসৰ্গিত ব্যক্তি। তেওঁলোক তন মন ধন তিনিওটাৰে। আপোনালোকে নাজানে, আপোনালোকে ৰাজনীতি কৰে, ভোগ কৰে, বিলাস কৰে, বেংক বেলেঞ্চ আপোনালোকে বঢ়ায়। আৰু সাধুসন্ত মহাত্মা আৰু সেইসকল জ্যেষ্ঠ বিজেপিৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেই নিষ্ঠাবান কৰ্মীসকলৰ ঘৰত এবাৰ গৈ চাবচোন, তেওঁলোকৰ ঘৰখন কেনেকুৱা আছে। মই সেইখিনি লোকৰহে কথা কৈছোঁ যিখিনি নিস্বাৰ্থভাৱে সংঘ কৰিছে, যিয়ে স্বয়ংসেৱক নিজে তন মন ধন তিনিওটাৰে তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে। সেইসকল জ্যেষ্ঠ ৰাষ্ট্ৰীয় স্বয়ংসেৱক কৰ্মীসকলৰ ঘৰত গৈ এবাৰ চাবচোন। আপোনালোকে ৰাজনৈতিক নেতা, আপোনালোকে ভোগ বিলাস আৰু আপোনালোকৰ বেংক বেলেঞ্চ বৃদ্ধি কৰাতেই যেন সীমিত হৈ থাকে যেন আমাৰ এটা বিশ্বাস হয়। দুখ লাগে যেতিয়া ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওপৰত কোনোবাই তুলুঙা মন্তব্য কৰে। আপুনি গম পাইছেনে, আজি যিখিনি ব্যক্তিয়ে ভোট দিছে, সবকা সাথ সবকা বিকাশ আপোনালোকে যিটো শ্লোগান দিছে, সেয়া আপোনালোকৰ এবাৰ আত্মসমালোচনা কৰি চাওক। সবকা সাথ সবকা বিকাশ, সেইসকলে আপোনালোক কিমান বিকাশৰ পিনে ঠেলি দিলে। যোৱাবাৰ আজিৰ পৰা 5 বছৰ আগৰ যিটো নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনৰ ফলাফল চাওক আৰু আজিৰ নিৰ্বাচনৰ ফলাফল চাওক। সেইসকল ব্যক্তিয়ে দিছে যিখিনিয়ে ৰাষ্ট্ৰক সন্মান কৰে, ৰাষ্ট্ৰৰ ওপৰত তন মন ধন তিনিওটাৰে উৎসৰ্গিত। বিনাশকালে বিপৰীত বুদ্ধি প্ৰতিটো মুহূৰ্তত কৈ আহিছোঁ। কেতিয়াও সংঘ পৰিয়াল, সনাতনী হিন্দু সংগঠনৰ ওপৰত এনেকুৱা বিৰূপ মন্তব্য কেতিয়াও নকৰিব। আৰু এইসকলেই এই ৰাষ্ট্ৰৰ ওচৰত উৎসৰ্গিত ব্যক্তি। আপোনালোকক ৰাজনীতিৰ গাদীখনতহে বহুৱাইছে। ৰাজনৈতিক গাদীখনৰ পৰা ওপৰতে বেছি সময় নালাগে। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে উপবিষ্ট হ'ব, তাৰ বাবে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁক এটা কথাই মই ক'বলৈ বিচাৰিছোঁ এজন সন্ত হিচাপে, সবকা সাথ সবকা বিকাশ, এই যিটো শ্লোগান, সেইটো এটা অবাস্তৱ কথা যেন মোৰ অনুভৱ হয়। কাৰণ দুষ্টক দমন, সাধু সংস্থাপন, সাধুসন্ত মহাত্মাসকলে কৈ আছে। প্ৰতিখন ধৰ্মীয় শাস্ত্ৰই এটা কথাই কৈছে যে যেতিয়াই দুষ্টৰ উত্থান হ'ব, তেতিয়াই সিহঁতক বিনাশ কৰিব লাগে। আৰু সেই তেওঁলোকক বিনাশ নকৰি যে সবকা সাথ সবকা যে বিকাশ কৰে, আজি যি 298তে আমি সীমিত হ'ব লাগিলে, তাৰেই আমাৰ প্ৰতিফল বুলি আপোনালোকে ভাবক। মই আপোনালোকক সৎমাৰ্গ প্ৰদৰ্শন কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তৃতীয়বাৰৰ বাবে এই দেশৰ শাসনভাৰ গ্ৰহণ কৰি এইসকল দুষ্টক দমন কৰক আৰু সাধুক সংস্থাপন কৰক। মই তাৰেই কামনা কৰিছোঁ। জয় শ্ৰীৰাম, জয় হিন্দু ৰাষ্ট্ৰ।